আজিৰ দিনটোৰ আটাইতকৈ শীৰ্ষস্থান বা শীৰ্ষ বাতৰি হিচাপে চৰ্চা লাভ কৰি আছিলে যে ইণ্ডিগো বিমানৰ ভিতৰত অসমৰ যুৱকক এগৰাকী অচিনাকি ব্যক্তিয়ে কৰা প্ৰহাৰৰ ঘটনাক লৈ ইতিমধ্যে চৰ্চা লাভ কৰি আছিল আৰু সেই ঘটনাৰ যিগৰাকী ভুক্তভোগী বহু সময় নিৰুদ্দেশো হৈ আছিল অৱশেষত তেওঁক বিচাৰি পোৱা গ'ল সেইগৰাকী ব্যক্তি কিন্তু সেইখিনিলৈকে ঠিকে আছে এবাৰ আহোঁ আচল কথালৈ যিগৰাকী অচিনাকি ব্যক্তিয়ে প্ৰহাৰ কৰিছিলে অসমৰ যুৱকক সেইগৰাকী ব্যক্তিৰ বিৰুদ্ধে এবাৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিলে এয়াৰলাইন্সে এক অতিকৈ কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিলে সেইগৰাকী অচিনাকি ব্যক্তিৰ ওপৰত যিগৰাকী ব্যক্তিয়ে চৰ সোধাইছিল অসমৰ এজন যুৱকৰ ওপৰত কেৱল সেয়াই নহয় সেইগৰাকী ব্যক্তিৰ বিৰুদ্ধে এতিয়া গৰজি উঠিছে এয়াৰলাইন্সে এই কথা ব্যক্ত কৰিছে যে সেইগৰাকী যিগৰাকী অচিনাকি লোকে প্ৰহাৰ কৰিছিলে সেইগৰাকী লোকৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগে আৰু সেই ব্যৱস্থা শুনিলে আপুনিও আচৰিত হ'ব যে এয়াৰলাইন্সে কি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিলে সেইগৰাকী অচিনাকি ব্যক্তিৰ বিৰুদ্ধে তাৎক্ষণিকভাৱে একশ্যন ল'লে এয়াৰলাইন্সে কি বিশেষ ব্যৱস্থা কৰিলে বা কি কঠোৰ শাস্তি প্ৰদান কৰিলে সেইগৰাকী ব্যক্তিক আমি সবিশেষ খবৰ লৈ আহিছোঁ প্ৰতিগৰাকী দৰ্শকৰ বাবে এই মুহূৰ্তৰ আটাইতকৈ দিনটোৰ শীৰ্ষ বাতৰি হিচাপে স্থান পোৱা এই বিশেষ বাতৰিটো ইণ্ডিগো বিমানত যাত্ৰী প্ৰহাৰ কৰা ব্যক্তিগৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিলে এয়াৰলাইন্সে ইতিমধ্যে কৈছে এই কথা মুম্বাইৰ পৰা কলকাতা অভিমুখী ইণ্ডিগো এয়াৰলাইন্সৰ এখন বিমানত যাত্ৰা কৰি থকা এজন লোকক প্ৰহাৰ কৰা ঘটনাক লৈ কঠোৰ ব্যৱস্থা হাতত লৈছে কোম্পানীয়ে ইণ্ডিগো এয়াৰলাইন্সে শনিবাৰে অভিযুক্ত যাত্ৰীগৰাকীৰ ওপৰত এক অতিকৈ কঠোৰ ব্যৱস্থা লৈছে আৰু সেই ব্যৱস্থা হৈছে সেইগৰাকী যাত্ৰীয়ে বিমান যাত্ৰাত নিষেধাজ্ঞা আৰোপ কৰিছে অৰ্থাৎ সেইগৰাকী যাত্ৰীয়ে আৰু কৰিব নোৱাৰিব বিমান যাত্ৰা ছ'চিয়েল মিডিয়াত এই ঘটনাৰ ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে ব্যৱস্থা গ্ৰহণ কৰিছে কৰ্তৃপক্ষই এয়াৰলাইন্সে লগাইছে নিষেধাজ্ঞা আমি পুনৰ কৈছোঁ এয়াৰলাইনে ছ'চিয়েল মিডিয়া প্লেটফৰ্ম এক্সে জনাইছে যে ঘটনাৰ সম্পূৰ্ণ তদন্তৰ পিছত সম্বন্ধীয় বিষয়াক অৱগত কৰা হৈছে যাতে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায় আৰু দাবী কৰা হৈছে যিজন লোকক প্ৰহাৰ কৰা হৈছে বিমানখনত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছিলে আৰু কেবিন ক্ৰুৱে তেওঁক সহায় কৰি আছিল সেই সময়তে এজন যাত্ৰীয়ে হঠাৎ তেওঁক গালত প্ৰহাৰ কৰিছিল অৰ্থাৎ যিগৰাকী অসমৰ যুৱক সেইগৰাকী জানিব পৰা মতে বিশেষভাৱে সক্ষম ব্যক্তি বুলিও শুনিবলৈ পোৱা গৈছে আৰু সেইগৰাকী ব্যক্তিক এইদৰে বিনা কাৰণত চৰ সোধোৱাক লৈ সমগ্ৰ দেশ কঁপি গৈছে সমগ্ৰ ৰাজ্য কঁপি গৈছে কিয়নো সেইগৰাকী যুৱক আছিলে অসমৰ যুৱক অসমবাসীৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি পৰিলক্ষিত হৈছে সকলোৱে ন্যায় বিচাৰিছিলে আৰু সেই সময়তে ইণ্ডিগোই কৈছে যে বিমানে ব্যৱহাৰ ৰোধ কৰাৰ বাবে সেই যাত্ৰীজনৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে এতিয়া তেওঁ ইণ্ডিগোৰ কোনো বিমানত ভ্ৰমণ কৰিব নোৱাৰিব এই সিদ্ধান্ত নিয়মৰ আওতাত গ্ৰহণ কৰা হৈছে আৰু এয়াৰলাইনে লগতে কৈছে যে আমি বিমান যাত্ৰাত সকলো যাত্ৰীক নিৰাপদ সন্মানজনক আৰু আৰামদায়ক পৰিৱেশ দিয়াৰ বাবে সম্পূৰ্ণৰূপে দায়বদ্ধ আপোনালোকৰ ভৰসাৰ বাবে ধন্যবাদ বুলি কৈছে আৰু এইখিনিতে ক'ব লাগিব যিহেতু ভুক্তভোগী যাত্ৰীগৰাকীৰ নাম আছিলে হুছেইন আহমেদ মজুমদাৰ তেওঁ অসমৰ কাছাৰ জিলাৰ বাসিন্দা আছিলে শুকুৰবাৰ যেতিয়া ইণ্ডিগো বিমানৰ 6E138 অৰ্থাৎ মুম্বাইৰ পৰা কলকাতাত যাত্ৰা কৰি আছিলে সেই সময়তে তেওঁ ভয় খাই বিমানৰ পৰা নামাৰ বাবে অনুমতি বিচাৰিছে দুগৰাকী কেবিন ক্ৰুৱে তেওঁক সহায়ো কৰি আছিল আৰু সেই সময়তে এজন যাত্ৰীয়ে হঠাৎ তেওঁক চৰ সোধাইছিলে এই ঘটনা আন এগৰাকী যাত্ৰীৰ মোবাইল ফোনত বন্দী হৈছিলে বিমানখন কলকাতাত উপস্থিত হোৱাৰ পিছত অভিযুক্ত যাত্ৰীগৰাকীক নিৰাপত্তাৰক্ষীয়ে জিম্মাত লৈ আৰক্ষীক গতাই দিয়ে ঘটনাৰ পিছত এটা ভিডিঅ' ছ'চিয়েল মিডিয়াত অতিকৈ ভাইৰেল হৈ পৰিছে আমি দেখাই আছোঁ সেই ভিডিঅ' ইতিমধ্যে য'ত দেখা গৈছে যেতিয়া ফ্লাইট এটেণ্ডেণ্টে হুছেইন আহমেদ মজুমদাৰক তেওঁৰ আসনলৈ লৈ গৈছিল সেই সময়তে যাত্ৰীগৰাকীয়ে তেওঁক প্ৰহাৰ কৰিছিলে আৰু এই ঘটনাৰ পিছতে নিখোজ হৈ পৰিছিলে ভুক্তভোগী ব্যক্তিজন অৱশ্যে তেওঁক আজি বৰপেটা ৰোডৰ ষ্টেচনত উদ্ধাৰ কৰা হৈছে আৰু অৱশেষত এয়াৰলাইন্সে ব্যৱস্থা গ্ৰহণ কৰিছে সেইগৰাকী অভিযুক্তৰ বিৰুদ্ধে যে এতিয়াৰে পৰা বিমান যাত্ৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে অৰ্থাৎ সেইগৰাকী অভিযুক্তই ইণ্ডিগোৰ যিকোনো বিমানত কৰিব নোৱাৰিব ভৱিষ্যতৰ বাবে যাত্ৰা